চকুত চানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত আমি চশমা নিপিন্ধাকৈ কেনেকৈ থাকিব পাৰোঁ সেই সম্পৰ্কে দুআষাৰ ক'ব ওলাইছোঁ। কেটাৰেক্ট অপাৰেশ্যন কৰাৰ পিছত আমি যিখন ইন্ট্ৰাঅকুলাৰ লেন্স চকুত লগাওঁ সেইখন যদি আমি মাল্টিফোকেল লেন্স লগাওঁ তেতিয়াহ'লে দূৰৰ মাজৰ আৰু ওচৰৰ এই তিনিটা ডিষ্টেন্সতে আমি দেখা পাব পাৰোঁ। তাৰোপৰি মাল্টিফোকেল লেন্সৰ বাহিৰেও আমি যদি এক্সটেণ্ডেড ডেপ্থ অফ ফ'কাছ আমি লগাওঁ তেতিয়াও আমি দূৰৰ আৰু মাজৰ এই দুটা ডিষ্টেন্সে আমি ভালকৈ দেখা পাব পাৰোঁ। তাৰোপৰি যিবিলাক মানুহৰ চিলিণ্ড্ৰিকেল পাৱাৰ আছে বা এষ্টিগমেটিজিম আছে তেওঁলোকৰ ক্ষেত্ৰত আমি টৰিক ইন্ট্ৰাঅকুলাৰ লেন্স আমি লগাব পাৰোঁ। টৰিক ইন্ট্ৰাঅকুলাৰ লেন্সে সেই যিটো প্ৰি এক্সিষ্টিং এষ্টিগমেটিজিম মানে চিলিণ্ড্ৰিকেল পাৱাৰ সেই চিলিণ্ড্ৰিকেল পাৱাৰটো কাৰেক্ট কৰি মানুহজনক চশমা নোহোৱাকৈ দেখা পোৱাত সহায় কৰে। গতিকে আমি মনোফোকেল লেন্সৰ সলনি যদি আমি মাল্টিফোকেল লেন্স বা টৰিক লেন্স বা এক্সটেণ্ডেড ডেপ্থ অফ ফ'কাছ লেন্স আমি লগাওঁ তেতিয়াহ'লে চশমা নিপিন্ধাকৈ আমি দূৰৰ ওচৰৰ মাজৰ এই তিনিটা ডিষ্টেন্সতে দেখা পাব পাৰোঁ। গতিকে এজন কোৱালিফাইড চকু ডক্টৰৰ তাত আহি আপোনাৰ অপাৰেশ্যন সম্পৰ্কে আলোচনা কৰি সঠিক ৰিজাল্ট পাব পাৰি। ধন্যবাদ।